Dear students, today we will discuss about various merits and demerits and differences between census and sampling. So first question is distinguish between census and sampling. Census মানে যেটো আমাৰ পপুলেশ্যনৰ পৰা হোৱা ষ্টাডি সাৰ্ভে আৰু sampling হৈছে কি sampling data sample বিলাকৰ পৰা কালেক্ট কৰা ইনফৰমেশ্যন আৰু তাৰ পৰা কৰা এটা ষ্টাডি সেইটো হৈছে sampling বা sample survey তে সিহঁতৰ মাজত ডিফাৰেন্স কি Number 1 for sample more cost is involved ইয়াত আমি কি কৰিব লাগিব suppose 1000 টা ক্লাছত আমি কৈছিলো যে যদি 1000 টা পপুলেশ্যন থাকে suppose আমাৰ হাতত 1000 টা পপুলেশ্যন আছে তাৰ পৰা আমি কি কৰিব লাগিব suppose এখন কলেজত তোমালোকৰ কলেজখন আছে suppose 1000 total number of students ইয়াৰ পৰা মই কি কৰিলো যদি সাৰ্ভে এটা কৰিলো হেতু হৈ যাব সেন্সাস and তাৰ পৰা মই কি কৰিলো অকল 200 টা স্যাম্পল ললো 200 data to representative part lolo tar pra eta survey korilu ar survey to koa hobo sampling so what is the difference between these two methods etia a method gitar difference to hole ne koa je 1000 data jete tumaloke collect koriba tar kan tumalok labor besi lagibo khorosu besi hobo আৰু যদি হেতু স্যাম্পলিংৰ কাৰণে কৰা স্যাম্পল ষ্টাডি কৰা তেতিয়া হল তোমালোকৰ কি হ'ব 1000 টা ডাটা কালেক্ট কৰোতে যিমান টাইম লাগিব বা যিমান কষ্ট ইউজ হ'ব ইনভলভ থাকিব তাতকে স্যাম্পলিংত তোমালোকৰ কম কষ্ট লাগিব কম খৰচতে হৈ যাব First difference is more cost is involved in census and least cost is involved in sampling this is first Number 2 ইয়াত মই নাম্বাৰিং কৰোতে অকমান ভুল হয় এটো পইণ্ট ইমান ইম্পৰ্টেন্ট নহয় কাৰণে মই এটো লিখি দিছিলো কিন্তু বা কাটি দিলো এটো গতিকে এটো 1 2 3 4 there are four differences It requires more time কলৈ অলপ আগত যে টাইম আমাক বেছি লাগিব কিন্তু যদি আমি স্যাম্পলিং কৰো we need less time Number 3 there is no chance of sampling error ইয়াত sampling error বস্তুটোই হৈছে sampling তাৰ মানে আমাৰ যেটো sample study কৰিম sampling যেটো ইউনিট বিলাক আমি কালেক্ট কৰিলো then we get errors আমি error পাব পাৰো কেনেকে suppose মই এটা ষ্টুডেন্টৰ ডাটাটো ভৰালো suppose তাৰ roll number 101 ঠিক আছে কিন্তু 101 যেটো ডাটা আসলে সেই লৰাটো কিবা কাৰণত দুটামান এক্সাম দিয়া নাছিলে তেতিয়াহলে তাৰ ডাটাখিনি কি হ'ব আমাৰ কাৰণে প্ৰপাৰ স্যাম্পল নহব কিন্তু মই যেহেতু অলৰেডি তাক লৈ ললো গতিকে হেতু স্যাম্পলত ইনক্লুড হৈ গল কিন্তু সেই ডাটাটোৰ কাৰণে আমি ৰিজাল্ট বিলাক ভুল হ'ব আমাৰ ৰিজাল্ট বিলাক ভুল হ'ব পাৰে আমি এটা অলপ ভুল মানে ডিফেক্টিভ এটা ৰিজাল্ট পাব পাৰো সেই কাৰণে স্যাম্পলিং এৰৰ বিলাক কোট নাহে বুলি কৈছে ইন কেস অফ পপুলেশ্যন কৰি দিয়া সৰি ইন কেস অফ সেন্সাস বেলে সেন্সাসত আমি কি কৰিম সব পপুলেশ্যনৰ আটাইবোৰ ইউনিটি আমি কি কৰিম ইনক্লুড কৰি পেলাই তাৰ ওপৰত সাৰ্ভেটো কৰিম প্ৰত্যেকটো ইউনিটকে আমি প্ৰপাৰলি ইনভেষ্টিগেট কৰি পেলাইহে আমি ডাটাখিনি বহুৱাম গতিকে তাৰ পৰা স্যাম্পলিং এৰৰ মানে স্যাম্পলৰ পৰা পাবলগীয়া এৰৰটো তাত নাহে কিন্তু ইয়াত স্যাম্পলিং এৰৰ আহিব পাৰে এৰৰবোৰ কেনেকুৱা হ'ব পাৰে সাপোজ মই লিখিলো 32 তোমালোকে অলৰেডি বিলাক কৰিছিলা ষ্টেণ্ডাৰ্ড ডেভিয়েশন আৰু মিন যেতিয়া পঢ়িছিলা ফাৰ্ষ্ট ইয়াৰ তেতিয়া তোমালোকে পাইছিলা সাপোজ এটা লয় 32 পাইছে ইংলিশত সাপোজ ইংলিশত 32 পাইছে কিন্তু মই ডাটাটো ভুলতে পঢ়ি পেলাই 52 বুলি লিখি দিলো তেতিয়াহলে কি হ'ব এই ডাটাটো ভুল 20 মাৰ্কছৰ গ্যাপ আছে ইয়াত গতিকে এই ডাটাটো যেতিয়া মই স্যাম্পল হিচাপে ললো তেওঁ কওঁতে 32 কৈছিলে মই লিখোতে 52 লিখিলো বা তেওঁ পাহৰি গল কিবা কাৰণত ক'লে 30 মই শুনিলো 80 গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব ডাটা বিলাকৰ ভুল আহাৰ চান্স থাকে যেটো আমি স্যাম্পলিংতহে পাওঁ Last point, it is more reliable method. Populationৰ পৰা আমি যিমানখিনি ডাটা লম প্ৰত্যেকটোই কি হ'ব গোটেই পপুলেশ্যনৰ আন্ডাৰ থাকিব এটাও তাত বাদ নপৰে সেই কাৰণে তাত আমি ৰিলাই কৰিব পাৰো কিন্তু স্যাম্পলিংত সেই প্ৰসেস হেতু আমি ৰিলাই কৰিব পৰা ৰিজাল্ট নহবও পাৰে কেতিয়াবা ৰিলাই সব ক্ষেত্ৰত নহয় কিন্তু ইয়াত rather than comparatively পপুলেশ্যনটোৰ পৰা ষ্টাডি কৰা আৰু সেন্সাস ষ্টাডি কৰাৰ মাজত হেতুই ডিফাৰেন্স আমি ৰিলাই কম কৰিব পাৰো কোড স্যাম্পলিংৰ গতিকে এইগিটাই হৈছে কি যিগিটা আমাৰ সেন্সাস আৰু স্যাম্পলিং হিহঁতৰ মাজৰ ডিফাৰেন্সটো হল the next questionত সোৱা what are the advantages of sample survey over census sample survey আৰু censusৰ মাজত যেটো ডিফাৰেন্স সেই ডিফাৰেন্সৰ পৰা যিবিলাক আমি মেৰিটস পাম সেই মেৰিটস বিলাকি হ'ব কি sample survey merits কেনেকৈ সোৱা number 1 sample survey requires less time labor since only some units of the population are studied কি কৈছে ইয়াত আমাক কম সময় লাগে কম লেবাৰ লাগে মানে কম মানুহতে হৈ যায় মানে 1000 টা আমি যেতিয়া সাৰ্ভে কৰিম তেতিয়া আমাক যিমানখিনি মানুহ লাগিব এনুমাৰেটৰ হিচাপে
200 যেতিয়া কৰিম তাতকৈ কম এনুমাৰেটৰ লাগিব, তাৰমানে মানুহৰ সংখ্যা কমি গ'ল। তাৰপিছত কাৰণটো কি, এই যে আমাৰ কম টাইম লাগে, কম লেবাৰ লাগে, কাৰণ সেইটোৱেই যে আমি অলপমান পপুলেশ্যনৰ এটা পাৰ্টহে আমি ষ্টাডি কৰিছোঁ। নেক্সট পইণ্ট, ইট মিনিমাইজেছ কষ্ট। আগতে আমি যিটো ক'লোৱেই যে পপুলেশ্যনৰ পৰা যিটো আমি ষ্টাডি কৰোঁ তাত আমাৰ বেছি খৰচ হয়, ইয়াত কম খৰচ হয়। নেক্সট চি, এৰৰ্ছ কেন বি ইজিলি আইডেণ্টিফাইড ইন কম্পেৰিজন টু চেঞ্চাছ। ইয়াত আমি এৰৰ্ছখিনি পটককৈ ধৰিব পাৰিম মানে কি, যিটো চেঞ্চাছ থাকিব তাত আমাৰ চেম্পলিং এৰৰেই নাথাকিব, গতিকে ইয়াত যিহেতু আমি চেম্পল ছাৰ্ভে কৰিম তাত আমি এৰৰবিলাক পটককৈ উলিয়াব পাৰিম। নাম্বাৰ 4, চেম্পল ছাৰ্ভে ইজ মোৰ চাইণ্টিফিক। চেম্পল ছাৰ্ভে এইকাৰণে চাইণ্টিফিক হয়, তাৰমানে তাত আমি কি কৰিব লগা হয়, যিবিলাক আমি ৰিপ্ৰেজেণ্টেটিভ পাৰ্ট ল'লোঁ, সেই ৰিপ্ৰেজেণ্টেটিভ পাৰ্টবোৰ যদি মানে ভালকৈ এটা পপুলেশ্যন ৰিপ্ৰেজেণ্ট কৰে, তেতিয়াহ'লে কি হ'ব, তাৰ পৰা আমি ভালকৈ কেলকুলেশ্যন কৰিব পাৰিম বা তাত চাইণ্টিফিকেলি আমি মেথডছবিলাক এপ্লাই কৰিব পাৰিম। সেইকাৰণে কৈছে যে চেঞ্চাছৰ তুলনাত চেম্পল ছাৰ্ভে চাইণ্টিফিক হয়। লাষ্ট পইণ্ট, ইফ দ্য পপুলেশ্যন ইজ টু লাৰ্জ দেন চেম্পল ছাৰ্ভে ইজ দ্য অনলি ৱে। ছাপ'জ আমাক এটা ছাৰ্ভে কৰিব দিছে, সেই ছাৰ্ভেটোত নাম্বাৰ অফ ইউনিটছ বহুত বেছি আছে পপুলেশ্যনটোত। ডেট মিনছ ছাপ'জ 50,000 মান আছে, কিন্তু আমাৰ হাতত সিমানখিনি সময় নাই যে 50,000ৰ ডাটা কালেক্ট কৰি আমি এটা এনালাইচিছ কৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমি পপুলেশ্যনটো বাদ দিব লাগিব, মানে চেঞ্চাছ মেথডটো বাদ দি পেলাই আমি কি কৰিব লাগিব, চেম্পল ছাৰ্ভে কৰিব লাগিব। তাৰমানে যেতিয়া আমাৰ ডাটাবোৰ বহুত বেছি হৈ যায়, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, অকল চেম্পল ছাৰ্ভেহে কৰিব পাৰোঁ। ঠিক আছে, চ' এই পইণ্টকেইটা হৈছে কি, চেম্পল ছাৰ্ভেৰ এডভান্টেজেছ, কিন্তু কাৰ ওপৰত কম্পেয়াৰ কৰি লৈছোঁ, চেঞ্চাছৰ ওপৰত কম্পেয়াৰ কৰি লৈছোঁ। নেক্সট, লিমিটেশ্যনছ অফ চেম্পলিং। চেম্পল ছাৰ্ভে আমি মেৰিট পালোঁ, এতিয়া আহিব ডিমেৰিট। ইফ প্ৰপাৰ কেয়াৰ ইজ নট টেকেন, প্ৰপাৰ কেয়াৰ মানে কি, যেতিয়া আমি চেম্পল এটা ছিলেক্ট কৰিম, উই মাষ্ট বি ছিনচিয়াৰ। আমি ছিনচিয়াৰ এইকাৰণেই হ'ব লাগিব যাতে ডিফেক্টিভ ডাটা তাত ইনক্লুড নহয় চেম্পলটোত। দেন চেম্পল ছাৰ্ভে মাইট ৰিজাল্ট এন এৰৰ। যেতিয়া আমি ভালকৈ তেতিয়াই আমি অলপ আগত যিটো কথা ক'লোঁ যে যদি আমি ভাল পপুলেশ্যনৰ পৰা ভাল ইউনিট এটা ছিলেক্ট নকৰোঁ, তেতিয়াহ'লে চেম্পল ষ্টাডি কৰিলে আমাৰ এৰৰ অহাৰ চান্সেছ থাকে। Number 2, it requires trained personnel and sophisticated tools, but it may be impossible many times. Trained personnel. এতিয়া কিবা এটা ছাৰ্ভে কৰিবৰ কাৰণে আমি আগতেও পাইছোঁ, যেতিয়া আমি ষ্টেপছখিনি পঢ়িছিলোঁ চেম্পল ছাৰ্ভেৰ, তেতিয়া মই কৈছিলোঁ যে 5 নম্বৰ যিটো পইণ্ট আছিলে, 5th পইণ্টত আমি পাইছিলোঁ যে আমি যিখিনি এনুমাৰেটৰ থাকে সিহঁতক ট্ৰেইনিং দিব লাগে ভালকৈ, বা যেতিয়া আমাৰ এনুমাৰেটৰখিনি ডাটা কালেক্ট কৰিব লাগে, আমি টাইম টু টাইম তাক কি কৰিব লাগে, ইনভেষ্টিগেট কৰি থাকিব লাগে ইনভেষ্টিগেটৰে। কিন্তু ইন প্ৰেক্টিকেল চেন্স ইট ইজ নট ছ' পচিবল। কিহৰ কাৰণে, কাৰণ আমি ট্ৰেইনিং দিলোঁ, ঠিক আছে, ট্ৰেইনিংটো বাৰু দি দিলোঁ থুলমূলকৈ, কিন্তু তাৰপিছত টাইম টু টাইম আমি যদি ইনভেষ্টিগেটেই কৰি থাকিব লগা হয়, আমাৰ যিটো লেছ টাইমত বেছি মানে কি ৰিজাল্ট পোৱাৰ যিটো আমাৰ এইম আছিলে, সেইটো ফুলফিলেই নহ'ব। যদি ইনভেষ্টিগেটৰে নিজেই কৰি থাকিব পাৰে, টাইম টু টাইম ইনভেষ্টিগেট কৰি থাকিব পাৰে, তেতিয়াহ'লে তেওঁৱেই কৰিব পাৰিলেহেঁতেন, বা আমি গোটেই পপুলেশ্যনটোৰেই আমি ছাৰ্ভে কৰিব পাৰিলোঁহেঁতেন। সেইকাৰণে কৈছে, যদিও আমি কৈছোঁ যে পাৰ্চনেলবিলাকক বা এনুমাৰেটৰবিলাকক ট্ৰেইনিং দিয়াটো মেণ্ডেটৰী, কিন্তু ইট ইজ নট ছ' পচিবল। Number 3, if information is required from each and every unit, then sample survey cannot be done. কেতিয়াবা এনেকুৱা কিছুমান ষ্টাডি কৰিব লগা হয় বা ছাৰ্ভে কৰিব লগা হয়, য'ত এইটো মেণ্ডেটৰী থাকে যে আমি চবৰে পৰাই চব ইউনিটৰ পৰা আমি ডাটাখিনি কালেক্ট কৰিব লাগিব। ইন ডেট কেছ আমি কি কৰিব লাগিব, কেৱল চেম্পল ছাৰ্ভে কৰিলেই নহ'ব, চেম্পল ছাৰ্ভেটো আমাৰ কোনো কাম নাইকিয়া হৈ যাব। Number 4, if the population is small, sampling is unnecessary. Population is small মানে ছাপ'জ কেৱল 50টা অবজাৰ্ভেশ্যন আছে বা 50টা ইউনিট আছে এটা পপুলেশ্যনত, তেতিয়াহ'লে আমি কি কৰিম, এতিয়া ছাপ'জ আমাৰ ষ্টেটিষ্টিক্সৰ যদি কিবা এটা ছাৰ্ভে কৰিব দিয়ে, ষ্টেটিষ্টিক্সৰ ষ্টুডেণ্ট কম থাকে, সিহঁতৰ পৰা যদি আমি কিবা এটা ছাৰ্ভে কৰিব লগা হয়, উই কেন প্ৰচিড টু চেঞ্চাছ। আমি কেৱল চেঞ্চাছক লৈ আগবাঢ়িব লাগিব, কাৰণ কিয়, চেম্পল ছাৰ্ভে কৰাৰ তাৰ কিবা জানো দৰকাৰ আছে, কাৰণ 25টা বা 50টা ষ্টুডেণ্টৰ যদি আমি ডাটা কালেক্ট কৰি পেলাই ছাৰ্ভে কৰিবলৈ, দেন ইউ কেন গ' থ্ৰু চেঞ্চাছ ডিৰেক্টলি।
গতিকে সেইকাৰণে কৈছে ইফ দ্য পপুলেশ্যন ইজ স্মল চেম্পলিং ইজ আননেচেচাৰী তাত তেতিয়া আমি চেম্পল ছাৰ্ভে কৰাৰ কোনো প্ৰয়োজন নাই চ' আজি চেম্পলিঙৰ বিষয়ে মেৰিটছ ডিমেৰিটছ আৰু তাৰ ডিফাৰেঞ্চটো বুজি পালোঁ চেঞ্চাছ আৰু চেম্পলিঙৰ আজিৰ কাৰণে এইখিনিয়ে থাকক থেংক ইউ